উৰিয়াম ঘাটত আকৌ মিয়াক ঘূৰাই লাগে এতিয়া খিলঞ্জীয়া লোকক। মিয়াক খেদাৰ পাছতে উৰিয়াম ঘাটত নগাৰ দখল চলিছে। মিয়াক খেদা সংগঠনে নগাক খেদিবলৈ কেতিয়া যাব এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া উৰিয়াম ঘাটৰ খিলঞ্জীয়া লোকে। উৰিয়াম ঘাটৰ পৰা মিয়াক খেদা হৈছিল। উৰিয়াম ঘাটৰ 1000 বিঘা ভূমিত প্ৰশাসনে বুলডোজাৰ চলাই এফালৰ পৰা মিয়াক খেদিছিল আৰু তাৰ পাছতে উৰিয়াম ঘাটত এতিয়া নগাৰ আগ্ৰাসন চলিছে। হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটত। নগাই এইবাৰ দেখিবলৈ পোৱা গৈছে জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। সমান্তৰালভাৱে নগা কাউন্সিলে 3খনকৈ গাঁৱৰ নগা কাউন্সিলে এতিয়া সেই ভূমি উৰিয়াম ঘাটৰ ভূমি নগাৰ ভূমি বুলি দাবী কৰিছে আৰু তাৰ পাছতে নগাৰ টহল চলা দেখিবলৈ পোৱা গৈছে। আতংকিত হৈ পৰিছে খিলঞ্জীয়া স্থানীয় লোক আৰু তাৰ পাছতেই খিলঞ্জীয়া লোকে উল্লেখ কৰিছে যে মিয়াই আমাক সুৰক্ষা প্ৰদান কৰি আছিল নগাৰ পৰা। এতিয়া মিয়া নোহোৱা হোৱাত আমি আতংকিত হৈছো, শংকিত হৈ পৰিছো। এই মুহূৰ্তত